হলে জোনাকৰ ৰ'দ পোহৰৰ বাবতৰা যুগে যুগে বিয়পিলে ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ হয় হয় ঠিক আছে ৰাখো দিয়ক নিশ্চয় নিশ্চয় লগ পাম এদিন ঠিক আছে হেৰা ইহঁতৰ কিবা খবৰ পোৱা ফোন কৰিছিলা তোমাক মই কিবা এটা সুধি আছো মোক যে সুধি আছে নিজে ফোন এটা কৰি ল'লে হ'ল দেখোন তুমিয়ে কৰা দিয়াচোন আছে কেনেকুৱা হ'ব আৰু ইয়াৰ নতুন কামৰ যোগাৰ একা এৰা সোনকালে কিবা এটা হওক বুলি শৰাই এভাগো আগবঢ়াইছোঁ ছমাহে একো কাম বন নোহোৱাকৈ ইহঁত দুটা কেনেকৈ চলিছে বাৰু ঘৰ ভাড়া দুটা মানুহ চলি থকা একো জঞ্জাল নোহোৱা সংসাৰ এখনত কাৰ যে কুদৃষ্টি পৰি এনে হ'ল ক'বই পৰা নাই আৰু আজিৰ দিনত বাৰু মানুহে এনেকৈ আদৰ্শৰ পিছত দৌৰি থাকে এবাৰ মূৰ দুৱাই সেই অফিচাৰজনৰ ওচৰত চৰি কোৱা হ'লে কি হয় বাৰু কোৱা কিনো মহাভাৰতখন অশুদ্ধ হ'লহেঁতেন মহাভাৰত শুদ্ধ অশুদ্ধ পিছৰ কথা সংকল্পই নিজৰ দৃষ্টিত সৰু হৈ গ'লহেঁতেন কষ্ট হৈছে হয়তো আগতকৈ মাছ মাংস দুসাঁজ কমকৈ খাব লগা হৈছে কিছুমান অভাৱ হৈ ৰৈছে কিন্তু সি যে নিজৰ স্থিতিত সবল হৈ থাকিল তাৰ বাবে গ্লানি নোহোৱাকৈ সি সুখত থাকিব পাৰিছে সংকল্পৰ দৰে ল'ৰা এটাৰ এইটো এটা ডাঙৰ সম্পদ একে সময়তে অলপ প্ৰেক্টিকেলো হ'ব লাগে বুজিছা ছমাহ পাৰ হ'ল নহয় কাম বন নোহোৱাকৈ এইদৰে হ'লে কেনেকৈ চলিব বাৰু কোৱা জানো মই কিন্তু একো বুজি নাপাওঁ দেই প্ৰেক্টিকেল হ'বলৈ হয় যদি কিছুমান ভাল কথা বাদ দিব লাগে হ'ব দিয়ক আমিতো মৰি যোৱা নাই ইয়াতকৈ যদি বেছি সিহঁতৰ অসুবিধা হয় তেনেহ'লে দুয়োটাকে ইয়াতে থাকিবলৈ কমহি কিন্তু সংকল্পৰ স্বাধীন আদৰ্শবাদী মনটোৱে তাক তেনেকৈ ইয়াত আহি থাকিবলৈ বাধা নিদিবনে হে
আহিলা অঁ খালী হাতেৰে আহিলা যে হেলমেটটো আকৌ বাইকতে এৰি থৈ আহিলা নহয় বাইকৰ মাতো নুশুনিলো যে বাইকখন ক'ত থৈ আহিলা বাইকখন বেচিবলগীয়া হ'ল তোমাক ফোন কৰা নহ'ল আৰু তাৰ বাহিৰে উপায়ো নাছিল বেংকত জমা টকাও নাই ৰাখা মণি হ'ব দিয়া তুমি একো বেয়া সিদ্ধান্ত লোৱা নাই নহয় মোৰ তোমাৰ ওপৰত সিমানখিনি বিশ্বাস আছে তুমি চিন্তা নকৰিবা সময়ত আমি আকৌ এখন ল'ব পাৰিম মণি কোৱা কি ক'ব খুজিছা মই কথা এটা ক'ব বিচাৰিছোঁ কি কথা কোৱাচোন মোৰ বৰ ভাগৰ লাগিছে মণি মোৰ নিজকে বৰ দুখী দুখী লাগিছে তোমালোকৰ দায়িত্বও মই ভালকৈ ল'ব পৰা নাই তোমাক যদি মই কেইদিনমানৰ কাৰণে মাৰ ঘৰত থাকিবলৈ কওঁ বেয়া পাবা নেকি বাৰু কেইদিনমানৰ কাৰণে মই সোনকালে নিশ্চয় কাম এটা যোগাৰ কৰি ল'ব পাৰিম কি কথা কৈছা তুমি এইবোৰ মই কিয় বেয়া পাম বাৰু কোৱাচোন তুমি মাৰ ঘৰতহে থকাৰ কথা কৈছা বেলেগত নহয় কিন্তু কি দৰে কেনে পৰিস্থিতিত মই ক'বলগীয়া হৈছে চোৱাচোন তুমি আৰু চিন্তা কৰি নাথাকিবা আমি কি পৰিস্থিতিৰ মাজেৰে দিন কটাব লগা হৈছে মই জানো নহয় প্ৰথম ছোৱালীজনীক থৈ আহিবলগীয়া হ'ল আৰু এতিয়া হ'ব দিয়া বিপদৰ সময়ত মানুহ পৰস্পৰৰ সহায় হয়ে আমাৰ অলপ বেয়া দিনত আমি যেনিবা মা দেউতাৰ ওচৰত অকণমান সহায় বিচাৰিছোঁ আৰু তেওঁলোকে আমাক সহায় কৰিছে কথাবোৰ তেনেকৈ ভাবিলেই হ'ল মই কাইলৈকে যামগৈ দিয়া মই গ'লে ময়েও ভাল পাব মা মই চাকৰি এটা বিচৰাৰ কথা ভাবিছোঁ তোমালোকে কি কোৱা তই ভাল সিদ্ধান্তই লৈছ ডিগ্ৰীটো আছে যেতিয়া অথলে নিয়াব নালাগে তাকেইতো
ময়ো এতিয়া ডাঙৰ হৈ আহিছোঁ। তাই দিনটোৰ বেছিভাগ সময় স্কুলতে থাকে বুলিব পাৰি, গতিকে সেইফালৰ পৰা একো অসুবিধা নহ'ব। আৰু মই ভাবিছোঁ ঘৰখন এনেকুৱা এটা দুখ সময়ত এনেকৈ ঘৰতে খাই বহি থকাটো ভাল কথা হোৱা নাই। আগতে যেনিবা সংকল্পই ঘৰ চলাইছিল, এতিয়া ঘৰখন চলোৱাত মই আগভাগ ল'ম। তই সংকল্পৰ লগত কথাটো পাতিছনে? নাই পতা, কথাটো ভাবিছোঁহে, পাতিব লাগিব। আৰু মোৰ বিশ্বাস তেওঁ একো আপত্তি নকৰিব। পিছত যদি অসুবিধা হয়, মানে তেওঁৰ কিবা এটা যোগাৰ হোৱাৰ পাছত মই চাকৰিটো এৰি দিম। তই ঠিকেই ভাবিছ। আৰু যদি অসুবিধা নহয়, কণ্টিনিউ কৰি যাম। আচলতে চাকৰিয়ে হওক বা ব্যৱসায়ে হওক, যিয়ে নকৰক কিয় তোতকৈ সংকল্পৰ হোৱাটো বেছি জৰুৰী। ভগৱানৰ ওচৰত নিতৌ মূৰ দুৱাই তাকে ভাবিবি, নহ'লে দিন যিমানেই বাঢ়িছে সিমানেই ল'ৰাটো ভাগৰি পৰিব। জানো মা, ভগৱানৰ ওচৰত নিতৌ তাকেই খাটি আছোঁ। আৰু সংকল্পই জানো কমখন কৰিছে। কিন্তু চোৱাচোন মা, কমখন চক্ৰান্ত চলালেনে মানুহখিনিয়ে তেওঁক আঁতৰাবলৈ? হয় দে, সেইবোৰ মানুহৰ বেছিদিন সুখত থাকিব নোৱাৰে। কতা তেওঁলোকচোন সুখতে আছে, আমিহে কষ্টত থাকিব লগা হৈছে। আৰু এই মানুহখিনিতো এতিয়াও নিশ্চুপ হৈ যোৱা নাই, পাকে প্ৰকাৰে ক'ৰবাত নহয় ক'ৰবাত বাধা দিয়ে আহিছে। সংখ্যাত দেখোন তেওঁলোকৰ নিচিনা মানুহেই সকলোতকৈ বেছি। মানুহৰ দিন বেয়া হ'লে এনেকুৱা হয়েই। শনি বেয়া থাকিলে বহুতো বাধা বিঘিনি আহে। তই এটা কাম কৰিবিচোন, শনিবাৰে শনি মন্দিৰত গৈ এযোৰ কলাপাৰ উৰুৱাই দি থৈ আহিবিগৈ। কলা কাপোৰ 1 মিটাৰ, কলা মাটিমাহ 3 পোৱা দান দি থৈ আহিবিগৈ। হে প্ৰভু, ল'ৰাটো সাহস দিয়া। কৃষ্ণ। তুমি? মই এইমাত্ৰ তোমালৈ ফোন কৰিম বুলি ভাবিছোঁ আৰু দেখিছোঁ তোমাক। আচৰিত নহয়নে? অঁ হয়, হয় কেতিয়াবা তেনেকুৱা। ভালে আছাতো? মোৰ বৰকৈ তোমাৰ কথা মনত পৰি আছে, চিন্তাও হৈছিলে। নতুনকৈ আৰু একোৱেই বেয়া হোৱা নাই, একেই আছোঁ। খালি তোমাক জনাব পৰাকৈ একো নতুন খবৰহে গোটাব পৰা নাই। হ'ব দিয়া, তুমি যে ভালে আছা সেয়াই বহুত। বহাচোন। ময়ো স্কুললৈ গৈ আছেনে? গৈ আছে। মা ক'ত? মা নাই, ভাদ মাহৰ নাম লৈছে নামঘৰত, তালৈকে গৈছে। অঁ, তোমাক যে কালি কথা এটা কৈছিলোঁ। কোনটো কথা? চাকৰিৰ বাবে এপ্লাই কৰোঁ বুলি ভাবিছোঁ। তাৰ বাবে CV এখন ঠিক কৰি লওঁ নেকি? তোমাৰ একো আপত্তি নাই নহয়? নাই, তোমাৰ কোনো কথাত জানো মই আজিলৈকে আপত্তি কৰিছোঁ?
অঁ ৰ'বাচোন, ভাত খালানে নাই? নাই খোৱা যদি ইয়াতে খাই যাবা, হৈয়ে আছে। ভাত খালোঁ 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 ৰাতিপুৱা ওলাওঁতে খাই ওলাইছিলোঁ। পেট ভৰিয়ে আছে, এতিয়া আৰু একো খাব নোৱাৰোঁ। সঁচাকৈ কৈছাতো? কিহেৰে খালা বাৰু কোৱাচোন? এই ভাততে আলু দিলোঁ আৰু কণী বইল কৰিলোঁ। মোক পানী গিলাচ দিয়া না। অঁ ৰ'বা, লোৱা। মই তোমাক আৰু এটা কথা ক'ম বুলি ভাবিছিলোঁ। কওঁনে? কোৱা। তুমিও নহ'লে ইয়াতে থাকিবলৈ গুচি আহা। তুমি ভাবি চাবাচোন, আমি চিৰদিনৰ বাবে ইয়াত থকাৰ কথা কোৱা নাই, মাত্ৰ কেইটামান দিনৰ বাবে। অহা মাহত তুমি ঘৰটো এৰি দিবা। নহ'লে চোৱাচোন আমাৰ ঠিকনা, তুমি এঠাই মই এঠাই। আহিবানে? মনি, হয়তো তোমাৰ মনলৈ হাজাৰ প্ৰশ্ন আহিছে, অন্তৰ্দ্বন্দ্বও হ'ব, মই সেইবোৰ বুজি পাওঁ। কিন্তু তুমি সেই হাজাৰ প্ৰশ্ন আৰু হাজাৰ অন্তৰ্দ্বন্দ্বক একাষৰীয়া কৰি আমাৰ পৰিয়ালটো একেলগে থকাৰ স্বাৰ্থত তুমি ইয়াত আহি থকাৰ সিদ্ধান্তটো ল'বা। মাহঁতৰ কোনো আপত্তি নাথাকিব। মোক ভাবিবলৈ সময় দিয়া মনি। তুমি আজি এবাৰ মনোৰঞ্জনাক লগ ধৰিবা, তাই মোৰ খুব ভাল ফ্ৰেণ্ড। আপোনাক কি লাগে মই জানো, আৰু মোক কি লাগে সেয়া আপুনি মোক দিয়ক। আপুনি মোৰ অভাৱবোৰ দূৰ কৰক, আৰু তাৰ বিনিময়ত আপোনাৰ অভাৱবোৰ মই দূৰ কৰিম। লগতে আপুনি যি বিচাৰে তাকেই দিম। একো তৰাৰ পোহৰ